Hello, my dear students. আজি মই আকৌ আহি গ'লো ক্লাছ 10ৰ চেপ্টাৰ গ্লিমছেছ অফ ইণ্ডিয়াৰ পাৰ্ট 2 কুৰ্গ চেপ্টাৰটো লৈ পেলাই তো লেটছ গেট ষ্টাৰ্টেড। তো কুৰ্গ একচুৱেলি এটা জাগাৰ নাম হয়। কুৰ্গটো তোমাৰ মিডৱে বিটুইন মাইচৰ এণ্ড দ্য কোষ্টেল টাউন অফ মেংলোৰ। তাতে এটা পিচ অফ হেভেন মানে কৈছে যে ইট ইজ এ ভেৰি বিউটিফুল প্লেচ, যোনটোত এটা বিলিভ আছে যে মে বি এইটো গডবিলাকৰ ৰাজ্য আছিল, কিংডমছ অফ গড। ৱাই? বিকজ ইট ইজ ভেৰি বিউটিফুল। এণ্ড আৰু এই জেগাটো তোমাৰ হিল ষ্টেচন হয়, হিলি এৰিয়া হয়, য'ত মানে মাৰ্চিয়েল মেন বহুত বেছি আছে, বিউটিফুল ৱেমেন্স আছে, ৱাইল্ড এনিমেলছ আছে। কুৰ্গৰ আৰু এটা নাম কোডাগু বুলিও জনা যায়, এণ্ড কোডাগু এটা স্মলেষ্ট ডিষ্ট্ৰিক্ট হয় কৰ্ণাটকাৰ। আৰু কুৰ্গত আমি কি দেখা পাওঁ? এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট, স্পাইচেছ, কফি প্লাণ্টেশ্যন। তো 30% অফ দ্য ডিষ্ট্ৰিক্ট মানে এভাৰগ্ৰীণ ৰেইন ফৰেষ্টেদি কভাৰ্ড হয়। মনচুনৰ টাইমত মানে যাব কাৰণে ইমান এটা ভাল নহয়, বিকজ ভিজিটাৰে মানে যাই ইমান আৰাম নাপাব। ছেপ্টেম্বৰৰ পৰা মাৰ্চলৈকে ইজ দ্য বেষ্ট টাইম টু ভিজিট কুৰ্গ, কাৰণ সেইটো টাইমৰ ৱেডাৰ বহুত পাৰফেক্ট থাকে। আৰু এণ্ড তুমি যদি কুৰ্গত যোৱা কেতিয়াবা, তুমি কি দেখিবা? চাৰিওফালে কফি প্লাণ্টেশ্যন, এণ্ড যেতিয়া তুমি উশাহও লৈ থাকিবা ন, মানে তোমাৰ ব্ৰেডতো কফিৰ স্মেল আহিব চাৰিওফালে মানে। এণ্ড তাতে তুমি কি দেখা পাবা জানা? কফি ষ্টেটছবিলাকত তাতে ওচৰত সৰু সৰু কেনপিজ লগোৱা আছে, কলনিয়েল বাংলোজবিলাক আছে। তো কুৰ্গৰ মানুহবিলাকৰ এটা বিলিভ আছে যে এই কুৰ্গৰ মানুহবিলাক একচুৱেলি অৰিজিন ক'ৰ পৰা হৈছে। তো যোনটো আমাৰ এলেকজেণ্ডাৰ আছিলে তোমাৰ গ্ৰীকৰ মেচেডোনা বুলি এটা জাগাৰ কিং আছিলে। তো তেওঁ ইণ্ডিয়াত আহিছিলে ৱাৰ কৰিবৰ কাৰণে। তো তেতিয়া আহোঁতে লগত যে আৰ্মি চলজাৰ্ছবিলাক যে লৈ আহিছিলে, ডিউ টু ছাম প্ৰব্লেমছ বা চাৰ্কামষ্টেঞ্চ এই চলজাৰ্ছবিলাক আৰ্মিবিলাক ৰিটাৰ্ণ নিজৰ কাণ্ট্ৰি যাব নোৱাৰিলে, আৰু এইবোৰ ইয়াতে থাকি গ'ল, ইণ্ডিয়াতে থাকি গ'ল, এই কুৰ্গ বোলা জাগাটোতে। আৰু সেই তাতে থাকি পেলাই তেওঁলোকে তাৰে লোকেল ছোৱালীবিলাকক বিয়া পাতিলে, এণ্ড সিহঁতৰ কালচাৰটো তাতে স্প্ৰেড হৈ গ'ল, এণ্ড তাতে থাকি থাকি তেওঁলোকে তাৰে লোকেলছে হৈ গ'ল। আৰু এই যে থিয়ৰিটো যোনটো আছে যে ইয়াতে মানে গ্ৰীক পিপল আছিলে, তো এটা আৰু বিলিভ আছে যে এৰাবিয়ান পিপলো আছিলে আৰু কুৰ্গত। সেইটো বিলিভ কেনেকৈ আহে? বিকজ যোনটো কুৰ্গৰ ট্ৰেডিশ্যনেল ড্ৰেছ হয়, যোনটো কুৰ্গী পিপলবিলাকে পিন্ধে, সেই ড্ৰেছটো হৈছে কুপিয়া। ইয়াতে যোনটো এই মেনিকুইনটোৱে যে পিকচাৰটোত পিন্ধি আছে, এই ড্ৰেছটো, এইটো এটা লং ব্লেক কোট হয়, য'ত তোমাৰ ৱেষ্ট বেল্ট এটা পিন্ধি আছে, সেই ৱেষ্ট বেল্টটো এমব্ৰইডাৰীড হয়। এণ্ড এই ড্ৰেছটো একচুৱেলি যোনটো আৰবছ আৰু কুৰ্ডছবিলাকে পিন্ধে কুফিয়া, সেই কুফিয়াটোৰ ৰেজেম্বলেঞ্চ ড্ৰেছ হয় মানে, ঠিক আছে, সেইটো ৰেপ্লিকা হয়। আৰু তো সেইটো কাৰণে এটা বিলিভ আছে যে মে বি ইয়াতে এৰাবিয়ান মানুহো আছিলে। চ' ডেটছ ৱাই দেৰ ইজ এ বিলিভ ডেট কুৰ্গত মানে ফিয়াৰ্চলি ইণ্ডিপেণ্ডেণ্ট পিপল আৰ ফ্ৰম গ্ৰীক এণ্ড এৰাবিক ডেচেণ্ট, ঠিক আছে। তো কুৰ্গৰ আৰু এটা নাম আমি কোডাগু বুলি জানিলোৱে। তো কোডাগুত থকা মানুহবিলাকক কোদাভুজ বুলি কয় আৰু, ঠিক আছে। এণ্ড কোদাভুজবিলাকে কুপিয়া পিন্ধে, এণ্ড আৰ্বছ এণ্ড কুৰ্ডছবিলাকে কুফিয়া পিন্ধে। তো যোনটো কুৰ্গী পিপলবিলাক আছে না, সিহঁতৰ তাতে বেষ্ট কি জানা? সিহঁতৰ ট্ৰেডিশ্যন অফ হস্পিটেলিটি মতলব যেতিয়া তুমি এটা জেগাত ফুৰিবৰ কাৰণে যোৱা, তোমাক বহুত ধুনীয়া কৰি ৱেলকাম কৰে, তোমাক ভাল কৰি টেক কেয়াৰ কৰে, যাতে তুমি সেই জেগাটোৰ বিষয়ে একো বেয়া ফিডবেক লৈ পেলাই নাহা আৰু। তো সেইটোক কয় হস্পিটেলিটি। তো এই কুৰ্গী পিপলবিলাকৰ হস্পিটেলিটিটো মানে এইটো ক্ষেত্ৰত তেওঁলোকে নাম্বাৰ 1 আৰু। এণ্ড এই কুৰ্গত মানে ষ্টৰিজবিলাক মষ্টলি ৰিলেটেড টু টেইলছ অফ ভেলিউৰ, বুজি পাইছা? এণ্ড সেইবিলাক সিহঁতৰ ছানছ এণ্ড ফাদাৰ্ছবিলাকৰে মানে ষ্টৰিজ হয়, যোনবিলাক মষ্টলি ৰিলেটেড টু পেট্ৰিয়টিজম, মানে দেশ ৰিলেটেড, আৰু কিমান ডাঙৰ ডাঙৰ কাম কৰিছিলে আৰু ৰেভলিউশ্যনাৰী কাম কৰিছিলে তেওঁলোকৰ ছান এণ্ড ফাদাৰ্ছবিলাকে।
এণ্ড কুৰ্গত যোনটো আমাৰ ইণ্ডিয়ান আৰ্মিৰ ৰেজিমেণ্ট আছে সেইটো চবতছে বেছি ডেক'ৰেটেড ৰেজিমেণ্ট হয় বিকজ যোনটো আমাৰ ইণ্ডিয়াৰ ফাৰ্ষ্ট চিফ জেনেৰেল আছিলে সেইজনে আছিলে জেনেৰেল কৰিয়াপ্পা এণ্ড এই কৰিয়াপ্পা আছিলে একচুৱেলি কুৰ্গৰ তো সেইকাৰণে মানে কুৰ্গৰ এই ৰেজিমেণ্টটো চবতছে বেছি ডেক'ৰেটেড হয় আৰু এটা ফেচিনেটিং বস্তু কি হয় এই কুৰ্গৰ কোদাভোজ পিপলবিলাকৰ লগত মানে উইদাউট লাইচেঞ্চ তেওঁলোকে পাৰ্মিট আছে যে মানে ফায়াৰ আৰ্মছ কেৰি কৰিব পাৰিব গম পাইছা উইদাউট লাইচেঞ্চ তেওঁলোকে ৰাখিব পাৰিব তো কুৰ্গত কাবেৰী নদী বৈ যায় কাবেৰী নদীত মাহাশিৰ বুলি এটা ফ্ৰেছ ৱাটাৰ ফিছ তাতে পোৱা যায় এণ্ড তাতে যেতিয়া তুমি যাবা ফুৰিবৰ কাৰণে হিলছ ফৰেষ্ট ৱাটাৰ্ছ ৰিভাৰ্ছ এইবিলাক যেতিয়া দেখিবা ন তাতে লগতে কি দেখা পাবা জানা কিং ফিচাৰ্ছবিলাকে ডাইভ লগাই আছে পানীত স্কুৱেৰেলছবিলাক আছে লাংগুৰ্ছবিলাক আছে তেওঁলোকে মানে ফ্ৰুট ছিঙি পেলাই খাই আছে এলিফেণ্টছবিলাকক গা ধুৱাই দি আছে তাহাঁতৰ মাহাউটছবিলাকে মাহাউটছ মানে হৈছে এলিফেণ্টৰ কেয়াৰটেকাৰ এণ্ড তুমি তাতে বহুত হাই এনাৰ্জি এডভেঞ্চাৰাছ কামো কৰিব পাৰিবা লাইক ৰিভাৰ ৰাফটিং কেনয়িং ৰেপলিং ৰক ক্লাইম্বিং মাউণ্টেইন বাইকিং এণ্ড তাতে নিউমাৰাছ ট্ৰেইলছ আছে আৰু ৱাকিং ট্ৰেইলছ আছে ফৰ দ্য পিপল দ'জ হু আৰ ইনটু ট্ৰেকাৰ্ছবিলাকৰ কাৰণে যোনে কেম্পেইন কৰি ট্ৰেকিং কৰি ভাল পায় তেওঁলোকৰ কাৰণে বাৰ্ডছ বিজ বাটাৰফ্লাই এইবিলাকতো দেখাই পাবা তাৰ উপৰিও মানে মেকিউজ মালাবাৰ স্কুৱেৰেলছ লাংগুৰ স্লেণ্ডাৰ লৰিছ তাৰপাছত ৱাইল্ড এলিফেণ্ট এইবিলাকতো মানে দেখাই পাবা আৰু ইট ইজ এ ভেৰি ভেৰি বিউটিফুল প্লেচ মানে বহুত মানে মেগনিফিচেণ্ট ভিউ তুমি দেখা পাবা আৰু এণ্ড ব্ৰহ্মগিৰি হিল বুলি এটা তাতে হিল আছে যদি তুমি সেই হিলটোৰ একদম টপত উঠা তুমি গোটেই কুৰ্গৰ মানে এটা পেৰানৰ্মিক ভিউ দেখা পাবা একদম চুপাৰকেলি ফ্ৰেজেলিষ্টিক এক্সপিয়ালিডোচিয়াছ ভিউ তো তাৰে পৰা ৰ'প ব্ৰিজো আছে এটা যদি তুমি যাব বিচাৰা ৰ'প ব্ৰিজটো ব্যৱহাৰ কৰি তুমি 64 একৰ আইলেণ্ড এটা নিসৰ্গধামা বুলি আইলেণ্ডত যাই পাবা এণ্ড এই নিসৰ্গধামাটো একচুৱেলি ৰান কৰি আছে বুদ্ধিষ্ট মংকবিলাকে এণ্ড এইটো ইণ্ডিয়াৰ লাৰ্জেষ্ট টিবেটিয়ান ছেটেলমেণ্ট হয় এণ্ড তাৰে ওচৰতে মানে বাইলাকুপ্পেও আছে নিসৰ্গধামাৰ ওচৰত আৰু তুমি যদি নিসৰ্গধামা যোৱাতে বাইলাকুপ্পে ইজ এ বোনাছ তাতে মানে যাবাই আৰু এণ্ড তাতে তোমালোকে কি দেখা পাবা জানা বুদ্ধিষ্ট মংকছবিলাক দেখা পাবা যোনে ৰেড কালাৰৰ ড্ৰেছ পিন্ধি আছে য়েল্ল' ৰোপছ লৈ আছে এণ্ড তাতে মানে বহুত বিউটিফুল ছাৰপ্ৰাইজেছ আৰু ৱেইটিং ফৰ ইউ টু ডিছকভাৰ এনেকৈ মানে এই চেপ্টাৰটোত কভাৰ কৰাই নাযাব দ্য বিউটি অফ কুৰ্গ ইমানেই বেছি বিউটিফুল জেগা হয় তো তোমালোকে যাব পাৰা কেতিয়াবা এণ্ড ইফ ইউ ৱান্ট টু গো টু কুৰ্গ তোমালোকে বাই ইয়াৰো যাব পাৰা ৰেল যাব পাৰা বাই ৰোড যাব পাৰা তো 3 মোডছ অফ ট্ৰান্সপৰ্ট ব্যৱহাৰ কৰি পেলাই তোমালোকে মানে যাব পাৰা আৰু চ' ইট ইজ এ ভেৰি শ্বৰ্ট চেপ্টাৰ আই হোপ তোমালোকে চবে বুজি পাইছা থেংক ইউ ছ' মাছ